শ্ৰদ্ধাঞ্জলিৰ প্ৰগ্ৰাম এটা আয়োজন কৰিছে। এই শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰামত আমি আহি উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমি যিসকলক হত্যা কৰা হ'ল তেওঁলোকৰ আত্মাই যাতে স্বৰ্গত চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ আৰু তেওঁলোকৰ যি আত্মীয় বৰ্গ আছে তেওঁলোকেও যাতে শান্তি পাওক, মনত শান্তি পাওক তাৰে কামনা কৰি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু বিশেষ আজিৰ এই প্ৰগ্ৰামৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ যে বিগত দিনবিলাকত যি হ'ল তেনেধৰণৰ অভিশপ্ত দিনে যাতে আমাৰ জাতিটোৰ মাজত আৰু আমি পুনৰ দেখিবলৈ নাপাওঁ তাৰে আমি কামনা কৰিছোঁ। আৰু বিশেষভাৱে আদিবাসী আৰু বড়ো এই দুয়োটা জনগোষ্ঠীৰ মাজত যাতে শান্তি সম্প্ৰীতি সদায় অটুট থাকে, ভাতৃত্ববোধ যাতে সদায় বিৰাজমান হৈ থাকে তাকে আমি কামনা কৰিছোঁ। আৰু লগে লগে আমি বিগত দিনবিলাকতো অসম চৰকাৰৰ লগত আলাপ আলোচনাৰ মাধ্যমত কৈ আহিছোঁ যে 1996, 98 আৰু 2014 যিবিলাক আমাৰ আদিবাসী মানুহ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক পূৰ্ণ পৰ্যায়ৰ পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা দিব লাগে। আৰু এইটো ইতিমধ্যে অসম চৰকাৰে আমাক কথা দিলে আৰু যোৱা লোকসভা নিৰ্বাচনৰ আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে। প্ৰতিটো ফেমিলিয়ে 1.5 লাখ কৰি টকা পুনৰ সংস্থাপনৰ এটা আৰ্থিক সাহায্য পাব। এইটো ইতিমধ্যে চৰকাৰৰ হাতত মজুত হৈ আছে। আৰু লগে লগে যিমান মানুহক হত্যা কৰা হৈছে এই হত্যা কৰা লোকসকলকো তেওঁলোকৰ নিকটতম যি আত্মীয় স্বজন আছে তেওঁলোকক এটা আৰ্থিক ব্যৱস্থা এটা চৰকাৰে দিব। এইটো ইতিমধ্যে চৰকাৰে থিৰাং কৰা নাই। মৃতকৰ পৰিয়ালবৰ্গলৈ চৰকাৰে কিমান দিব সেইটো আমাকো অৱগত কৰা নাই, কিন্তু আমাৰ দৃঢ় বিশ্বাস আছে আমাৰ এই লোকসভা নিৰ্বাচনৰ যি ফলাফল ঘোষণা হোৱাৰ পিছতে কোড অফ কণ্ডাক্ট উঠি যোৱাৰ লগে লগে এই কামখিনি আৰম্ভ হ'ব। আৰু বিশেষকৈ আমাৰ WDCক তেখেতসকলে ইনফৰ্ম কৰিব। আৰু আমিও বিচাৰোঁ যাতে 1996, 98 আৰু 2014 চনত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে যাতে কোনো মানুহ বাদ পৰি নাযায় এই পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পৰা। তাৰ প্ৰতি আমি তীক্ষ্ণ নজৰ ৰাখিম। আৰু এই ক্ষেত্ৰত আমাৰ বিভিন্ন আদিবাসী দল সংগঠন আছে, সকলোৰে লগত মিলিজুলি আমি এই পুনৰ সংস্থাপনৰ কামটো কেনেকৈ সম্পূৰ্ণ কৰিব পাৰোঁ তাৰে আমি অগ্ৰগতি কৰিব লাগিব। আপোনালোকে জানে অসমৰ নামনি অসমৰ 3টা জিলাত ভাতৃঘাতী সংঘৰ্ষত হাজাৰ হাজাৰ আদিবাসী পৰিয়ালে মানে শৰণাৰ্থী শিবিৰত থাকিবলগীয়া হৈছিল। নিজৰ গোটেই ঘৰ বাৰী হাঁহ সম্পত্তি গোটেই ধ্বংস হৈ গৈছিল। উগ্ৰপন্থীৰ মানে লুটপাট কৰিছিলে। তো দ্বিতীয় পৰ্যায় হিচাপে তেওঁলোকে শৰণাৰ্থী শিবিৰত আছিল, কিন্তু চৰকাৰৰ যি মানে পুনৰ সংস্থাপন ব্যৱস্থা পিছলৈ আমি গম পাইছিলোঁ একদম বহুতো মানে বিসংগতি এটা পৰ্যায় আছিল। যি সময়ত তেওঁলোকে লাখ লাখ টকা মানে লাখ কোটি টকাৰ সম্পত্তি এৰি আহিবলগীয়া হৈছিল, কিন্তু চৰকাৰে পিছত তেওঁলোকক পুনৰ সংস্থাপনৰ নামত 10,000 টকাকৈ দিছিল আৰু কিছু অংশক 50,000 টকাকৈ দিছিল। কিন্তু সেইখিনিত কোনো পধ্যে এটা পুনৰ সংস্থাপনৰ আৰ্থিক অনুদান হ'ব নোৱাৰে বুলি আমি তেতিয়াৰ পৰাই আন্দোলন কৰি আছিলোঁ। তেতিয়াৰ পৰাই আমি ছ'চিয়েল মিডিয়াই হওক পেপাৰতে হওক আমি তেনেকুৱা প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, কিন্তু আজিলৈকেও চৰকাৰে সেইখিনি কৰা নাই। কিন্তু এইমাত্ৰ ADCৰ আমাৰ চেয়াৰমেন উচিম মাজদাম হয় আমাক জনাইছে ইলেকশ্যনৰ পাছতে মানে প্ৰপাৰ যি ৰিহাবিলিটেশ্যন সেইখিনি মানে ইমপ্লিমেণ্টেশ্যন কৰা হ'ব। সেইখিনিত আমি খুবেই আনন্দিত, আমি ধন্যবাদ জনাম। কিন্তু ইয়াৰ মাজতে মই এইখিনি কথা ক'ব বিচাৰোঁ, আজিও বহুতো মানুহ শৰণাৰ্থী শিবিৰত বসবাস কৰি আছে। যেনেকৈ আপোনাৰ কচুগাঁও শৰণাৰ্থী শিবিৰ আছে, শ্ৰীৰামপুৰ আছে, জয়পুৰ আছে, বাচুগাঁও আছে। এনেকুৱা বিভিন্ন জেগাত মানুহ এতিয়ালৈকে নিজৰ জেগালৈকে পুনৰ সংস্থাপন হ'ব পৰা নাই। কিয় হ'ব পৰা নাই, কেনেকৈ আজিলৈকে তেওঁলোকে নিজৰ জেগালৈকে যাব পৰা নাই সেইখিনি কিন্তু চৰকাৰে আজিলৈকে ইনকুৱাৰী নকৰিলে। আমি সেইখিনি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যাতে যিবিলাক কেম্পত যিবিলাক শিবিৰত এতিয়াও আদিবাসী পৰিয়াল মানে কুকুৰ মেকুৰীৰ দৰে থাকিবলগীয়া হৈছে, য'ত মানে কোনো ব্যৱস্থাই নাই, এই অৱস্থাত আজিও তেওঁলোকে বসবাস কৰি আছে, যাতে তেওঁলোকক উন্নতি পলমে পুনৰ সংস্থাপন ব্যৱস্থা যাতে কৰে সেইখিনি চৰকাৰলৈকে মই আহ্বান জনাইছোঁ। আৰু লগতে
যিসকল পৰিয়ালে মানে নিজৰ আত্মীয় স্বজনক হেৰুৱালে, তাৰমানে উগ্ৰপন্থীয়ে হত্যা কৰিলে, সেইটো চৰকাৰৰ একেবাৰে এটা গাফলাতি আছিল। চৰকাৰৰ মানে সেইখিনি ফেইলাৰ আছিল তেওঁলোকে যি আইন শৃংখলা বজাই ৰখাত। গতিকে আমি আমাৰ ফালৰ পৰা আমি চৰকাৰক এটা দাবী জনাইছোঁ যাতে তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে তেওঁলোকৰ পৰিয়ালে যাতে একোটাকৈ চাকৰি প্ৰদান কৰে, সেইখিনিলৈকে মই অনুৰোধ জনাইছোঁ।